Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফলাফল সকলকে স্বাগতম জানাইছো। আজিৰ এই ভিডিওত আমি আলোচনা কৰিম টপ 10 লংগেস্ট ব্ৰিজেছ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ 10খন দীৰ্ঘতম দলং আৰু ইয়াৰ সবিশেষ তথ্য। 10খন দীৰ্ঘতম দলঙৰ তালিকাৰ শীৰ্ষস্থানত আছে ধলাশদিয়া ব্ৰিজ, যাৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। 2017ত ওপেন হয়। ৰোড ব্ৰিজ হয়, অসম আৰু অৰুণাচল প্ৰদেশক কানেক্ট কৰে। লোহিত ৰিভাৰৰ ওপৰত অৱস্থিত, তিনিচুকীয়া জিলা, অসমত অৱস্থিত। দ্বিতীয় স্থানত আছে দিবাং ৰিভাৰ ব্ৰিজ, যাৰ দৈৰ্ঘ্য হৈছে 6.2 কিলোমিটাৰ। 2018ত ওপেন হয়। ৰোড ব্ৰিজ হয়, অৰুণাচল প্ৰদেশত অৱস্থিত দিবাং ৰিভাৰৰ ওপৰত। দিবাং ৰিভাৰ বুলি ক'লে ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত দিবাং বা দিচাং নামেৰে জনা যায়। সেই নদীৰ নামৰ লগতে সংগতি ৰাখি ব্ৰিজটোৰ নাম দিয়া হৈছে দিবাং ৰিভাৰ ব্ৰিজ। তৃতীয় স্থানত আছে মহাত্মা গান্ধী সেতু, যাৰ দৈৰ্ঘ্য হৈছে 5.75 কিলোমিটাৰ। 1982 চনত ওপেন কৰা হয়। ৰোড ব্ৰিজ হয়, সাউথ পাটনা আৰু হাজিপুৰক কানেক্ট কৰে। গংগা নদীৰ ওপৰত, পাটনা জিলাত, বিহাৰত অৱস্থিত। চতুৰ্থ স্থানত আছে বান্দ্ৰা ৱাৰ্লি চি লিংক, যাৰ দৈৰ্ঘ্য হৈছে 5.57 কিলোমিটাৰ। 2009 চনত ওপেন কৰা হয়। ৰোড ব্ৰিজ হয়, বান্দ্ৰা আৰু ৱাৰ্লিক কানেক্ট কৰে। মাহিম ৱেত অৱস্থিত, মুম্বাই চিটিত। পঞ্চম স্থানত আছে বগীবিল ব্ৰিজ, যাৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ। 2018ত ওপেন হয়। ৰোড কাম ৰেল ব্ৰিজ হয়, ধেমাজি আৰু ডিব্ৰুগড়ক কানেক্ট কৰে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত, অসমত অৱস্থিত। চ' ইয়াতে এটা মন কৰিবলগীয়া বিষয় আছে, বগীবিল ব্ৰিজ যিটো সেইটো ৰোড কাম ৰেল ব্ৰিজৰ ভিতৰত আটাইতকৈ লংগেষ্ট হয়, যাৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ। আৰু ধলাশদিয়া ব্ৰিজ যিটো সেইটো কেৱল ৰোড ব্ৰিজ হয়, এইটো হৈছে আটাইতকৈ লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া, মানে ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ব্ৰিজ, যাৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। চ' এইটো হৈছে ৰোড ব্ৰিজ আৰু বগীবিলটো হৈছে ৰোড কাম ৰেল ব্ৰিজ। ষষ্ঠ স্থানত আছে আপোনালোকৰ বিক্ৰমশিলা সেতু, যাৰ দৈৰ্ঘ্য হৈছে 4.70 কিলোমিটাৰ। 2001 চনত ওপেন হয়। ৰোড ব্ৰিজ হয়, ভাগলপুৰ আৰু নাগাছিয়াক কানেক্ট কৰে। গংগা নদীৰ ওপৰত অৱস্থিত, ভাগলপুৰ জিলাত, বিহাৰত অৱস্থিত। সপ্তম স্থানত আছে আপোনালোকৰ ভেম্বানাথ ৰেল ব্ৰিজ, যাৰ দৈৰ্ঘ্য হৈছে 4.62 কিলোমিটাৰ। 2011 চনত ওপেন হয়। ৰোড কাম ৰেল ব্ৰিজ হয়, ইদাপাল্লি আৰু ভল্লাপাদামক কানেক্ট কৰে। ভেম্বান লেকৰ ওপৰত অৱস্থিত, কোচি, কেৰেলাত অৱস্থিত। 8 নম্বৰ স্থানত আছে আপোনালোকৰ দীঘা সোণপুৰ ব্ৰিজ, যাৰ দৈৰ্ঘ্য হৈছে 4.55 কিলোমিটাৰ। 2016 চনত মুকলি কৰা হয়। ৰোড কাম ৰেল ব্ৰিজ হয়, দীঘা আৰু সোণপুৰক কানেক্ট কৰে। গংগা নদীৰ ওপৰত, পাটনা চহৰত, বিহাৰত অৱস্থিত। 9 নম্বৰ স্থানত আছে আপোনালোকৰ আৰা চাপৰা ব্ৰিজ, যাৰ দৈৰ্ঘ্য হৈছে 4.35 কিলোমিটাৰ। 2017 চনত ওপেন কৰা হয়। ৰোড ব্ৰিজ হয়, আৰা আৰু চাপৰাক কানেক্ট কৰে। গংগা নদীৰ ওপৰত, বিহাৰত অৱস্থিত। আৰু 10ম স্থানত আছে আপোনালোকৰ গোদাবৰী ব্ৰিজ, যাৰ দৈৰ্ঘ্য হৈছে 4.13 কিলোমিটাৰ। 2015 চনত মুকলি কৰা হয়। ৰোড কাম ৰেল ব্ৰিজ হয় আৰু কভু আৰু ৰাজামুণ্ডাৰীক সংযোগ কৰে। গোদাবৰী নদীৰ ওপৰত অৱস্থিত, অন্ধ্ৰপ্ৰদেশত। এয়া আছিলে আপোনালোকৰ ভাৰতৰ দীৰ্ঘতম 10খন দলং আৰু কোন নদীৰ ওপৰত অৱস্থিত তাৰ সবিশেষ তথ্য। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিছে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে ডেফিনেটলি লাইক এটা কৰিব আৰু ইম্পৰ্টেণ্ট আপডেট এণ্ড ইনফৰমেশ্যন আৰু আমাৰ ক্লাছেছবোৰ পাবলৈ ডেফিনেটলি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। টিল দেন, বাই বাই, টেক কেয়াৰ, থেংকছ ফৰ ৱাচিং ক্লাছফিক্স একাডেমি।